নিজৰ নিউজ চেনেলৰ আগত ভৰিৰ ওপৰত ভৰি থৈ ইণ্টাৰভিউ দিয়ে হিমন্ত বিশ্বই। আনহাতে বিবিচিৰ সাংবাদিকৰ তীক্ষ্ণ প্ৰশ্নৰ পৰা বাচিবলৈ তেওঁ কৰে পলায়ন। পিছে নিজকে মষ্ট পাৱাৰফুল বুলি কোৱা মুখ্যমন্ত্ৰী শৰ্মাৰ এয়া কেনেদৰ অৱস্থা? BBC should not represent Akhil Gogoi. Sir, we are not representing, sir. It is not fair. Just one question, sir. Sir, what's your message to people who fear you? What's your message to people who fear you, sir? BBC should be fair. বিবিচিৰ সাংবাদিকৰ তীক্ষ্ণ প্ৰশ্নত সৰিয়হ ফুল দেখিলে মুখ্যমন্ত্ৰী শৰ্মাই। নিৰ্বাচন যিমানেই কাষ চাপিছে হিমন্ত বিশ্বই এটা নীতিয়ে অনুসৰণ কৰিবলৈ ধৰিছে। কিবা ক'বলৈ নাথাকিলেও আবুল তাবুল বকি যাওঁ আৰু নিজৰ পকেটত ৰখা সংবাদ মাধ্যমৰ আগত ঠিকেই দম্ভালি মাৰে মুখ্যমন্ত্ৰী শৰ্মাই। পিছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিকৰ প্ৰশ্নত দিনতে তৰা দেখিলে হিমন্ত বিশ্বই। কালি দুলীয়াজানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ নিৰ্বাচনী ৰেলীত এক আচৰিত ঘটনা সংঘটিত হয়। অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিৰ এগৰাকী সাংবাদিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দুটা প্ৰশ্ন সোধে। সাংবাদিকগৰাকীয়ে হিমন্ত বিশ্বক কৰা প্ৰথমটো প্ৰশ্ন আছিল, অসমৰ প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীৰ প্ৰতি আপুনি নিৰপেক্ষ ভূমিকা পালন কৰি আহিছে বুলি আপুনি ভাবেনে? আৰু দ্বিতীয় প্ৰশ্নটো আছিল, মুখ্যমন্ত্ৰীক বিৰোধিতা কৰা একাংশ লোকো অসমত আছে আৰু তাৰে একাংশই মুখ্যমন্ত্ৰী শৰ্মাক স্বেচ্ছাচাৰী আৰু হিটলাৰৰ সৈতে তুলনা কৰে। গতিকে এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি? অৱশ্যে এই বিষয়ত হিমন্ত বিশ্বই দম্ভালি মাৰি উত্তৰ দিয়ে যে তেওঁৰ বিৰোধিতা কৰা অসমত কোনো নাই। আৰু দ্বিতীয়তে তেওঁ কয় যে বিবিচিৰ ভূত ব্ৰিটেইনত আছে, সেয়েহে বিবিচিয়ে তেওঁক হিটলাৰ বুলি আখ্যা দিছে। অসমত তেওঁক সকলোৱে মামা বুলিহে জানে। তদুপৰি শৰ্মাই কয় যে বিবিচিয়ে অখিল গগৈৰ সমৰ্থনত কথা কয়। Spoken to a lot of your friends, families also in the last few days. We also spoken to people who oppose you, right? Nobody oppose me. No, there are people who oppose you. You will see nobody will We oppose spoke me. to you say to people who call you Hitler, who call you anti-democratic, I think- fascist, I think- communalist. What do you say? BBC has a vote in UK. BBC told me Hitler. Assam people told me Mama. Mr. Akhil, go to my question, I sir. think BBC should not represent Akhil Gogoi. উল্লেখ্য যে এই দুটা কথা কৈ হিমন্ত বিশ্বই সাংবাদিকজনৰ প্ৰশ্নৰ যথোচিত উত্তৰ নিদি পলাবলৈ ধৰে। Sir, what's your message to people who fear you? What's your message to people who fear you, sir? BBC should be fair. No, people who fear you. BBC should be fair to all. যেন হিমন্ত বিশ্বই সাংবাদিকগৰাকীৰ তীক্ষ্ণ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বাচিবলৈ চেষ্টা কৰি আছিল। আনহাতে বিবিচিৰ সাংবাদিকগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পিছে পিছে বহুদূৰ গৈ মুখ্যমন্ত্ৰীৰ উত্তৰৰ যুক্তিযুক্ততা বিচাৰিছিল। তথাপিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকগৰাকীৰ প্ৰশ্নৰ পৰা বাচিবলৈ দৌৰি ৰাইজৰ মাজলৈ গুচি যায়। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ এই আচৰণে এতিয়া মাত্ৰ অসম বা ভাৰততেই নহয়, বৰং আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীৰ এই আচৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নৰ্থ ইষ্টৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে। নহয়, আমি এটা কথা দেখা পাই আছোঁ নহয় যে ভাৰতবৰ্ষৰ যিকেইগৰাকী মুখ্যমন্ত্ৰীয়ে মিডিয়াৰ লগত, প্ৰচাৰ মাধ্যমৰ লগত তেওঁলোকে সততে কথা বতৰা পাতি থাকে, তাৰ ভিতৰত 1 নম্বৰ স্থানত থাকিব আমাৰ হিমন্ত বিশ্ব শৰ্মা। মানে তেওঁ ক'ৰবাত যায় আৰু যোৱাৰ লগে লগে প্ৰচাৰ মাধ্যমৰ ব্যক্তিসকলে তেওঁক চাৰিওফালৰ পৰা আগুৰি ধৰে আৰু তেতিয়া তেওঁৰ যিখিনি ক'ব লগা কথা আছে তেওঁক কয়। কিন্তু আশ্চৰ্যজনকভাৱে কি হয় যে মুখ্যমন্ত্ৰীয়ে এটা কথা ক'লে তে তেওঁৰ কথাটো সন্দৰ্ভত তেওঁক আকৌ প্ৰতি প্ৰশ্ন এটা কৰিব লাগে না। আজি যদি মই কিবা এটা প্ৰেছ মিট এখন দিওঁ বা মুখ্যমন্ত্ৰীয়ে কিবা এটা কথা ক'লে, তাত সাংবাদিকে প্ৰশ্ন কৰিব লাগে তেওঁক, আৰু সেই সকলো প্ৰশ্ন যে তেওঁৰ পচন্দ অনুযায়ী হ'ব তেনেকুৱা কথা নাই, কাৰণ সাংবাদিকৰ সেইটোৱে ধৰ্ম। কিন্তু আমি তেনেকুৱাটো দেখা নাই। এই এবাৰ নে দুবাৰ যেতিয়া শ্বাহ আলমে এটা প্ৰশ্ন কৰিছিলে, তেওঁ শ্বাহ আলম সন্দৰ্ভত কি কথা কৈছিলে আমি দেখা পাইছোঁ। গতিকে একেই আজি এইটো হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ধৰ্ম। নৰেন্দ্ৰ মোদী এতিয়া দুবাৰ তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল আৰু এতিয়া তৃতীয়তমৰ কাৰণে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে। তেওঁ এতিয়ালৈকে এখন মুকলি তেওঁ প্ৰেছমেল পাতিছেনে য'ত সাংবাদিকসকলে তেওঁলোকে যি সুধিব বিচাৰে সেই ধৰণৰ প্ৰশ্ন সুধিব পাৰে? হয়, বহুত সাংবাদিক থাকিব তাত,
এজন সাংবাদিকক এটা প্ৰশ্ন কৰিবলৈ দিয়া, দুটা প্ৰশ্ন কৰিবলৈ দিয়া, কিন্তু তেওঁলোকে যি প্ৰশ্ন কৰিব বিচাৰে সেই প্ৰশ্ন, হয়নে? এতিয়ালৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেই সাহসেই হোৱা নাই সাংবাদিকসকলৰ লগত এটা ইণ্টাৰাকশ্যন কৰা, মত বিনিময় কৰা, এটা অনুষ্ঠান কৰা। আৰু আমাৰ বহুবল্কী হিমন্ত বিশ্ব শৰ্মাই অনবৰতে তেওঁ প্ৰচাৰ মাধ্যমৰ আগত কথা কৈ থাকে। তেতিয়া যিজন মানুহে অনবৰতে প্ৰচাৰ মাধ্যমৰ আগত কথা কৈ থাকে, সেইজন মানুহে BBCৰ দৰে এটা আন্তঃৰাষ্ট্ৰীয় এটা প্ৰচাৰ মাধ্যমৰ আগত কথা কওঁতে, দুটা প্ৰশ্ন সোধোতে তেওঁ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াৰ সলনি তেওঁ দৌৰি পলাব লগা কিয় হ'ল? তাৰ এই কথাটোৱে কি বুজায়? এইটোৱে বুজায় যে তোমালোকে কেৱল কথা ক'বহে বিচাৰা, আৰু এনেকুৱা এটা পেডেষ্ট্ৰেল থাকি পেলাই তোমালোকে কথা ক'ব বিচাৰা যাতে তোমালোকক কোনোবাই যদি প্ৰশ্ন কৰে সেই প্ৰশ্নৰ উত্তৰ তোমালোকে দিব নিবিচাৰা। গতিকে এইটো কেনেকুৱা ধৰণৰ কথা যে হিমন্ত বিশ্ব শৰ্মা যে এগৰাকী যে ভয়াতুৰ, হিমন্ত বিশ্ব শৰ্মা যে এগৰাকী ভয়াতুৰ মুখ্যমন্ত্ৰী, আৰু নৰেন্দ্ৰ মোদী যে এগৰাকী ভয়াতুৰ প্ৰধানমন্ত্ৰী, নিজৰ ওপৰত আস্থা নথকা প্ৰধানমন্ত্ৰী, তেওঁলোকে আৰু হিমন্ত বিশ্ব শৰ্মা যে এটা নিজৰ ওপৰত আস্থা নথকা মুখ্যমন্ত্ৰী, এইটোৱে প্ৰমাণ কৰিছে। কিয়নো তুমি মুখ্যমন্ত্ৰী, তুমি ৰাজ্যখনৰ তুমি প্ৰধান, তুমি কৰা কাম, ভাল বেয়া কামৰ প্ৰশ্ন সমালোচনাত তোমাক কোনোবাই সমালোচনা কৰিব পাৰে, তোমাক কোনোবাই জটিল প্ৰশ্ন কৰিব পাৰে, তুমি সেইটো যুক্তি সহকাৰে বুজাই দিয়া না। তাৰ সলনি তুমি মিডিয়াৰ পৰা পলাই যোৱা বা মিডিয়াক অপবাদ দিয়া যে BBCয়ে হিটলাৰ বুলি কয় মোক, তোমালোকে মুছলমান মানুহ কাৰণে তোমালোকে মোক এই ধৰণৰ প্ৰশ্ন কৰিছা। এইটো কি ধৰণৰ? এইটোৱে অখিল গগৈক আক্ৰমণ কৰি এইষাৰ কথা কয় হিমন্ত বিশ্ব শৰ্মাই তাৰ প্ৰত্যুত্তৰত যে BBCয়ে অখিল গগৈৰ হৈ বাতৰি প্ৰচাৰ কৰে বা অখিল গগৈক প্ৰতিনিধিত্ব কৰে। এই বিষয়টো লৈ কি ক'ব? আৰে মই ক'লোঁ নহয় যে প্ৰথম কথাটো হৈছে আমি দেখিছোঁ নহয়, মইতো এইটো দেখুৱাই দিবা তুমি যে টিভি ক্লিপটো দেখিছোঁ নহয় আমি, তেওঁ ভালকৈ কথাই ক'ব বিচৰা নাই। যিজন মানুহে অনবৰতে কথাই কৈ থাকিব বিচাৰে প্ৰচাৰ মাধ্যমৰ আগত, সাংবাদিকৰ আগত, সেইজন মানুহে BBCৰ সাংবাদিকজনে দৌৰি গৈ হেঁপাই গৈ তেওঁক প্ৰশ্ন সুধিব গৈছে, আৰু শেষৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটোৰ উত্তৰ নিদিয়াকৈ তেওঁ পলাই গ'ল। গতিকে এইটোৱে বিচাৰে, এই কথাটোৱে তাৰমানে সমালোচনা সন্মুখীন হোৱাৰ সৎ সাহস নৰেন্দ্ৰ মোদীৰো নাই, হিমন্ত বিশ্ব শৰ্মাৰো নাই। তেওঁলোকে কেৱল এটা নিৰাপদ দূৰত্বৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈ থাকিব পাৰে, বেলেগক সমালোচনা কৰি থাকিব পাৰে। আজি যদি হিমন্ত বিশ্ব শৰ্মা মোৰ সন্মুখী হয়, মোক যদি এটা ইণ্টাৰভিউ দিবনে তেওঁ মোক ইণ্টাৰভিউ এটা মই তেওঁক প্ৰশ্ন কৰিবৰ কাৰণে? নিদিয়ে, কেতিয়াও নিদিয়ে। কিয়নো তেওঁ যিবোৰ প্ৰশ্ন তেওঁৰ মনঃপূত নহয়, সেইবোৰ প্ৰশ্ন সোধাটো তেওঁ নিবিচাৰে। আৰু এজন সাংবাদিকৰ দায়িত্বটো সেইটোৱে যে মোৰ দায়িত্বটো হৈছে মই যদি কিবা এটা প্ৰশ্ন তাৰ এটা সামাজিক তাৰ এটা প্ৰাসংগিকতা থকা বুলি মই ভাবোঁ, তাৰ এটা সামাজিক গুৰুত্ব থকা বুলি মই ভাবোঁ, সেই ধৰণৰ প্ৰশ্নটো কৰিম। আৰু কাক কৰিম? যি ক্ষমতাত অধিষ্ঠিত হৈছে সেইজনক। গতিকে সেই প্ৰশ্নটোৰ পৰা আঁতৰি পলাই যোৱাটো সেইটো আচলতে ভীৰু আৰু কাপুৰুষৰহে কাম। গতিকে এইটো আমি দেখা পাইছোঁ নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত, আৰু ঠিক একেটা কথা কালি হিমন্ত বিশ্বই নিজৰ কৰ্মৰ দ্বাৰা সেইটো প্ৰতিপন্ন কৰাই দিলে। কিয়নো BBCৰ সাংবাদিকজনৰ যি প্ৰশ্ন, সেই প্ৰশ্নৰ উত্তৰ তেওঁ সঠিকভাৱে দিব নোৱাৰিলে। সঁচাকৈ যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ থলুৱা সংবাদ মাধ্যমসমূহৰ সন্মুখত ৰজাৰ দৰে ভাষণ দি ফুৰে, সেইগৰাকী মুখ্যমন্ত্ৰী শৰ্মাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম BBCৰ সাংবাদিকৰ দুই এটা তীক্ষ্ণ প্ৰশ্নত থৰকাচুটি কিয় হেৰুৱাইছে বুলিয়ে এতিয়া সচেতন মহলত প্ৰশ্নৰ উদয় হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।